Hello students, মই ৰিমা ভৰালী আৰু মই আজি লৈ আহিছো Beginners English 1ৰ lesson 4 A School Gardenৰ পিছৰ অংশটি ইয়াত কিনো আছে চাওচোন আহা আমি ইয়াত কৈছে Make words using letters given in the grid গ্ৰিডত থকা এই বৰ্ণৰে শব্দ বনাবলৈ কৈছে Write the words শব্দকেইটা ইয়াতে লিখিবলৈ দিছে কেইটামান মই লিখি দিছো বাকি তোমালোকে নিজে চেষ্টা কৰিবা মই লিখিছো A N T ant B A T bat আৰু কি হ'ব পাৰে P E N pen M U G mug L O G log পাৰিছনে ধৰিব এইদৰে তোমালোকে চেষ্টা কৰিবা ইয়াতকৈ আৰু বেলেগ যদি আছে হেতু লিখিবা মই কেৱল পাঁচটাহে দিছো আৰু পাৰিবা তাৰ পিছত চোৱা কি আছে Draw lines to match the pictures with the letters in each box লাইন ড্ৰ কৰিবলৈ দিছে ছবি আৰু বৰ্ণ মিলাবলৈ মই মিলাই দিছো তোমালোকে মোৰ লগত চাই যাবা এটো হল sun star horse snake letter আছে s এটো কোট হ'ব sun star snake তাৰ পিছত আছে sheep table tomato tiger letter আছে t table tiger tomato হয়নে বাৰু তাৰ পিছত চোৱা কি আছে uniform umpire tree umbrella letter আছে u এটো হ'ব uniform umpire umbrella ইয়াতে আছে কি vase fan violin sweater ইয়াতে letter আছে v কি হ'ব vase van violin তাৰ পিছত চোৱা ইয়াতে আছে ঘড়ী clock window wall আৰু truck letter আছে w আমি কোড দিম window wall তাৰ পিছত আছে letter আৰু pictures প্ৰথমে চাম এটো হল yak এটো yacht এটো yo-yo এটো xylophone letter কিন্তু আছে x xত কোনটো হয় এইটো xylophone বাকি কিটা নহয় তাৰ পিছত আমি আগবাঢ়িছো ইয়াতে কি কৈছে Listen to this story এই সাধুটো শুনা শুনিবলৈ মই পঢ়ি দিছো তোমালোকে শুনি যাবা The frog never fought again ভেকুলীতে আৰু কেতিয়াও কাজিয়া নকৰিলে কিয় নকৰিলে চাওচোন ইয়াতে কি দিছে One day a frog was sitting on a log এদিনাখন এটা ভেকুলীয়ে কাঠৰ টুকুৰা এটাত বহি আছিল A hog was passing by A hog নে পোহনীয়া গাহৰি ছবিখনত দেখিছা নহয় এটো hog হয় কি হৈছে hog passing by মানে কাষেৰে গৈ আছিল He saw the frog and sought to sit on the log ই ভেকুলীটোক দেখা পালে আৰু কাঠৰ টুকুৰাটোত বহিবলৈ বিচাৰিলে But the frog would not let the hog sit on the log কিন্তু ভেকুলীটোৱে হগক বহিবলৈ দিয়া নাছিল Both of them fought to sit on the log আৰু দুইটাই কাজিয়া কৰিবলৈ ধৰিলে তাৰ পিছত কি হ'ল A fox saw them fighting to sit on the log এই যে কাজিয়াখন চলি আছিল এটা শিয়ালে দূৰৰ পৰা চাই আছিল He suggested a clever idea for both to share the log আৰু সি এটা উপায় দিলে বুদ্ধি এটা দিলে আৰু কলে যে তোমালোকে কাঠৰ টুকুৰাটো শ্বেয়াৰ কৰি নোলোৱা কিয় ভাগ বতৰা কেনেদৰে ভাগ বতৰা কৰিব দুটা একেলগে লগ হৈ বহিব পাৰে ন তাৰ পিছত কি হ'ল The frog and the hog never fought again আৰু সিদিনাৰ পৰা সিহঁতে আৰু কাজিয়া নকৰিলে আমি কি বুজিলো আমি কাজিয়া কৰিব নালাগে আমি শ্বেয়াৰ কৰিব লাগে আৰু এটা কথা আছে নহয় sharing is caring তাৰ পিছত চাওচোন কি আছে Look at the pictures and say the names ছবিবোৰলৈ চোৱা আৰু নামবোৰ কোৱা এটো হল hog এটো
frog. এইটো log. এইটো fox. ধৰিব পাৰিছা নহয়? ছবিবোৰ চাই নামবোৰ এইদৰে পঢ়িবা। তাৰপিছত চোৱা কি আছে? Listen and repeat these words. শুনা আৰু পুনৰাই কৈ যাবা এই শব্দবোৰ। What sound do you hear in the middle of the words? আৰু কিনো sound শুনিছা সেইটো তোমালোকে গুৰুত্ব সহকাৰে ল'বা আৰু ইয়াতে শব্দটো কিন্তু middle মানে মাজত আছে বৰ্ণটো। আৰু some of them have the letter O in the middle of the word. মই যিটো কৈছিলো ইয়াতে letter O মাজতো আছে. On has the letter O at the beginning. কিন্তু on শব্দটোৰ কিন্তু আৰম্ভণিত আছে. ডিফাৰেন্সটো চোৱা, এইটো কি দেখিছো আমি on. ইয়াতে O ক'ত আছে? আৰম্ভণিতে আছে. On. কিন্তু বাকী কিটাত মাজত আছে. মিডলত আছে. গতিকে মই পঢ়ি দিছো চাবা. On, frog, log, fox, not, hog. তোমালোকেও পঢ়িবা আৰু সাউন্ডটো শুনিবলৈ চেষ্টা কৰিবা। ইয়াতে লেটাৰ অ'ৰ সাউন্ড কৈছে অ। ঠিক আছে? তাৰপিছত চাও। Do you remember a few words from Emma's story? এমাৰ যে সাধুটো আছিল তাৰে কিছুমান শব্দ তোমালোকৰ মনত আছেনে? Listen and repeat these two words from the story Emma eggs. আৰু সেই সাধুটোৰ দুটা শব্দ তোমালোকক শুনিবলৈ আৰু ৰিপিট কৰিব কৈছে। কি কি আছিল? Emma eggs. What sound do you hear in these words which have the letter E at the beginning? Letter E আৰম্ভণিত থকা শব্দবোৰৰ sound কেনেকুৱা শুনাচোন। Try to go through the lessons and hunt for a few more words with the short vowel sound E with the help of your teacher. আৰু এইদৰে short E থকা শব্দ লেসনত গৈ বিচাৰিবলৈ দিছে আৰু তোমাৰ শিক্ষকৰ সহায় লৈ পঢ়িবলৈ দিছে। তাৰপিছত কি আছে? You also learned some more words with E but in different positions of the words. তোমালোকে letter E থকা আৰু বিভিন্ন ধৰণৰ শব্দ পাইছা য'ত অকল আৰম্ভণিতেই নহয় বেলেগ বেলেগ পজিশন মাজতো হ'ব পাৰে শেষতো থাকিব পাৰে এইদৰে পাইছা শব্দ। Some of them are here. তাৰে কেইটামান ইয়াতে দিছে। ইয়াতে আমি কি দিছো? Let, pet, hen, red, bed, basket, market. দেখিছানে? ইয়াতে letter E আছে, short E sound দিছে আৰু পজিশনবোৰ সবতে একে নহয়। এইকেইটা শব্দত মাজত আছে, ইয়াতে অলপ পিছৰ ফালে আছে। দেখিছানে? পজিশন মানে ঠাইটো বৰ্ণৰ অলপ বেলেগ। তাৰো কি কৈছে এতিয়া চোৱা। If you want to have more fun with the sound E, you may read the sentences below. যদি তোমালোকে letter E সাউন্ডৰ লগত আৰু অলপ খেলিব বিচাৰা, ফান মানে আনন্দ ল'ব বিচাৰা, তেতিয়া তলৰ বাক্যকেইটা পঢ়ি চাবাচোন। মই পঢ়ি দিছো তোমালোকে শুনিবা। She fed her in her green garden. The hen pecked seeds under the big tree. পঢ়িবা এইদৰে। তাৰপিছত চোৱা। Now let's look at these words with EE. ইয়াতে দুটা letter E আছে। EE আৰু ইয়াৰ soundটো E আৰু ইয়াতে পঢ়ি দিছো চাবা কেনেকে পঢ়িম আমি। TREE, tree, green, seeds. The words have a long E sound like we hear in C, don't we?
আৰু ইয়াতে আমি letter E দীঘল long sound আমি শুনিবলৈ পাওঁ তাৰ পিছত চোৱা listen to a few words read aloud by your teacher কেইটামান শব্দ তোমালোকক পঢ়িবলৈ কৈছে see if you can recognize the final sound in them আৰু তাৰ final মানে শেষৰ সাউন্ডটো কি হয় চিনি পাবলৈ যত্ন কৰিবলৈ দিছে one or two might be challenging for you আৰু কেতিয়াবা এটা বা দুটা শব্দ তোমালোকৰ কাৰণে চ্যালেঞ্জিং হ'ব পাৰে অলপ টান পাব পাৰা মই দুটা শব্দ কৈছো চাবা ইয়াতে কি হ'ব পাৰে cat 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 ফাইনেল সাউন্ড কি হ'ব letter T t আৰু যদি মই কওঁ pen 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 ফাইনেল সাউন্ড কি আহিছে letter n ৰ সাউন্ড আহিছে ধৰিব পাৰিছা নহয় এইদৰে পঢ়িবা তাৰ পিছত কি আছে চোৱা read the words with the short sound u letter u short sound etu then look at the pictures below তলৰ ছবিবোৰলৈ চোৱা and put a tick on the boxes below these words if you find a picture by that name আৰু বক্সটোত ৰাইট চিন দিবলৈ দিছে যদি এই ওয়ার্ড কিটাৰ বস্তু আমি ইয়াতে তলত দেখিবলৈ পাওঁ ছবি দেখিবলৈ পাওঁ কি কি আছে চোৱা কাপ কাপ আমি দেখিছোনে দেখিছো এইটো কাপ গতিকে ইয়াতে আমি টিক মাৰ্ক দিলো earn earn মানে কি আছিল এবিধ বাসন যেটো বহুত বস্তু ধৰে পনিয়া বস্তু থয় ইয়াতে দেখিছো জানো নাই তাৰ পিছত লিড লিড মানে কি আছিল টেমাৰ যে ঢাকনি দেখিছো ন ইয়াতে টিক মাৰ্ক দিয়া ইউনিফর্ম ইউনিফর্ম আছে নে ইয়াতে নাই বান বান আছে ন এইটো বান হয়নে গতিকে টিক মাৰ্ক দিয়া ওয়েব ওয়েব মানে মকৰাৰ জাল দেখিছো নে মকৰাৰ জাল নিশ্চয় দেখিছো ইয়াতে টিক মাৰ্ক দিয়া হাত হাত মানে পজা ঘৰ এটা আছে ন গতিকে ইয়াতে টিক মাৰ্ক দিয়া ধৰি পাৰিছা তাৰ পিছত চাও কি আছে আমি look at the pictures in column A and column B column A আৰু column B ছবিবোৰ চাবলৈ দিছে draw a line from each picture in column A to a picture in column B that starts with the same first letters আৰু কেনেকৈ মিলাম যত আৰম্ভণিৰ লেটাৰটোৰ মিল আছে এলো sun sunৰ s ক'ত পাম star table tableৰ t ক'ত পাম tomato umbrella umbrellar u ক'ত পাম umpire তাৰ পিছত van vanৰ v ক'ত পাম vase watch watchৰ w ক'ত পাম window তাৰ পিছত yak yakৰ y letter y ক'ত পাম yo-yo ধৰি পাৰিছা এইদৰে মিলাই দিবা তাৰ পিছত চোৱা কি আছে which word gives short u sound কোনটো শব্দত আমি letter u short sound টো পাম ইয়াতে কি কি আছে b u n বান l i d lead আমি ক'ত পাইছো বান ধৰি পাৰিছা নহয় তাৰ পিছত চাওচোন কি আছে who was sitting on a log কাঠৰ টুকুৰাটোত কোন বহি আছিল অপচন এ a frog a hog কোন বহি আছিল a frog ভেকুলীটো বহি আছিল ভাল লাগিছে নে তোমালোকে ভালদৰে পঢ়িবা আজিলৈ এৰিছো